মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি ইতিমধ্যে 7.10 লৈকে পঢ়িলো। এতিয়া আমি 7.11 আমি চাম, ঠিক আছে। গতিকে তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা। 7.11 যিটো আছে ৱৰ্ক ইট আউট, ঠিক আছে। এতিয়া চোৱা, প্ৰথম দি আছে ফাইণ্ড দ্য 3 ইকুইভেলেণ্ট ফ্ৰেকশ্যন ফৰ ইচ অফ দ্য ফলোয়িং। তলৰ ভগ্নাংশৰ তিনিটাকৈ সমতুল্য ভগ্নাংশ বিচাৰি উলিওৱা, ঠিক আছে। মই অসমীয়াটো ইয়াতে লিখি দিছো বাৰু, আৰু মই হেৰি কৰা নাই, বুজি পাইছা। আমাক কি কৈছে, এইকেইটা আমাৰ সমতুল্য ভগ্নাংশ উলিয়াব দিছে। কেইটা উলিয়াব দিছে? 3, তিনিটা উলিয়াব দিছে। একেবাৰে সহজ, চিন্তা কৰিব নালাগে। প্ৰথমটো কি দি আছে? 3/6। প্ৰথমটো দি আছে 3/5 দি আছে। ইয়াৰ সমতুল্য ভগ্নাংশ কি উলিয়াবা? ইয়াৰ সমতুল্য ভগ্নাংশ তোমালোকে ইয়াত 3ৰ লগত আৰু 5ৰ লগত পূৰণ কৰিলে হয়। 3ৰ লগত কি পূৰণ কৰিবা? 3ৰ লগত 2 পূৰণ কৰা, 5ৰ লগতো 2 পূৰণ কৰা, মানে একে সংখ্যা হৰৰ লগ দুইটাতে পূৰণ কৰিবা। 3 2 6, 5 2 10। আকৌ কেইটা উলিয়াব? তিনিটা উলিয়াব দিছে। গতিকে এবাৰ আকৌ কি কৰিবা? 2 পূৰণ কৰিছিলে, এবাৰ 3 পূৰণ কৰা, দুইটাতে 3 পূৰণ কৰা। গতিকে কিমান হ'ব? 3 3 9, 5 3 15। এবাৰ কি কৰিবা? তিনিটা উলিয়াব দিছিল, আৰু এটা কৰা, 3 পূৰণ আৰু 5 পূৰণ লগ দুইটাতে 4 পূৰণ কৰা। 3 4 12, 5 4 20। গম পালা? গতিকে এটা কি হ'ব? 6/10, 9/15, 12/20, etc. ইত্যাদি। আমি বহুত উলিয়াব পাৰিম, তাৰে আমাক তিনিটা উলিয়াব দিছে কাৰণে তিনিটা উলিয়াম। ছাত্ৰ-ছাত্ৰীসকল, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিবা, আৰু কিবা বুজি নোপোৱা থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা, আৰু লাইক কৰি দিবা, ঠিক আছে। যদি ভিডিঅ'টো ভাল পোৱা সকলোৱে লাইক কৰি দিবা। তাৰপিছত আমি আহিলো 2 নম্বৰটো কি আছে চোৱা। লগতে মানে সেইটো মাইক্ৰফোনটো তলত আছিল, ঠিক আছে, মিলাই দিছো বাৰু, ঠিক আছে। 2 নম্বৰটো চোৱা, এইটো 1 নম্বৰ আছিল। 2 নম্বৰটো কি দি আছে? 7/9। এইটো 1 নম্বৰ আছিল, 7/9। এইটো কি কৰিবা? একেদৰে 7 আৰু 9ৰ লগত কি পূৰণ কৰিবা? 7 আৰু 9ৰ লগত প্ৰথম 2 পূৰণ কৰা দুইটাতে। 7 2 14, 9 2 18। তাৰপিছত 7/9ৰ লগত এবাৰ 3 পূৰণ কৰা। 7 3 21, 9 3 27। 7/9। তাৰপিছত 7 আৰু 9 লগত, 7ৰ লগত 4 পূৰণ কৰা, 9ৰ লগত 4 পূৰণ কৰা। 7 7 4 28, 4 9 36। এতিয়া কি হ'ব? 14/18। তাৰপিছত 21/27, 28/36, etc. গতিকে গম পালা 2 নম্বৰটো হ'ল। এবাৰ 3টো চাবা। 3টো কি দিয়া আছে চোৱা? 4/7। 4/7 দিয়া আছে। গতিকে তোমালোকে একেদৰে কি কৰিবা? 4 লগতো 2 পূৰণ কৰিবা, 7 লগতো 2 পূৰণ কৰিবা। 7 2 8, 7 2 14। তাৰপিছত এবাৰ কি হ'ল? আকৌ তেনেকুৱাকে 4 আৰু 7। এবাৰ 3 পূৰণ কৰা। 7 3 12, 7 3 21। এবাৰ কি কৰিবা? 4 পূৰণ কৰা দুইটাতে। 4 4 16, 7 4 28। এটাকে কি পালা? এটাকে পালা 8/14, 12/21, 16/28, etc. ইত্যাদি। সেইটোৱে 3 নম্বৰ হ'ল। এবাৰ 4 নম্বৰটো কৰা। 4 নম্বৰটো কি দি আছে চোৱা? 5/8, 8/5। এইটো একেদৰে 5/8। দুইটাৰ লগতে কি পূৰণ কৰা? 2 পূৰণ কৰা। 8 2 16, 5 2 10। দুইটাৰ লগতে 3 পূৰণ কৰা। 8 3 24, 5 3 15। বা দুইটাৰ লগতে 4 পূৰণ কৰা। 5 4 20, 8 4 32। এতিয়া কি পাবা? এটাকে 10/16, 15/24, 20/32,
সেইটোৱে হ'ল। সেইকেইটাই আছিল, একেবাৰে সহজ। তোমালোকে যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰিবা, আৰু তোমালোকৰ এটা কুৱেশ্যন আনচাৰবিলাক, বিভিন্ন কুৱেশ্যন আনচাৰবিলাক তোমালোক দিয়া হয় পাঠৰ। আৰু এটা ফেচবুক পেজ এটা খোলা হৈছে, য'ত তোমালোকে SR এডুকেশ্যন বুলি চাৰ্চ কৰিলে আহি যাব ফেচবুক পেজ, বা ডেছক্ৰিপশ্যনতো আমি লিংক দি দিম, আৰু তোমালোকে তাত গৈ কিনে ফেচবুক পেজটো ফ'ল' কৰি থ'ব পাৰা। ঠিক আছে, বাই।